ৰদালি তোমাক অভিনন্দন জনাইছো। তুমি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছা। এবাৰ ক'বা নেকি তোমাৰ ফলাফল কেনেকুৱা? মই 93.2% পাবলৈ সক্ষম হৈছোঁ। আৰু কি বিষয়ত কেনেকুৱা নম্বৰ পালা? মই গণিতত 96 নম্বৰ, অসমীয়াত 96, ইংৰাজীত 91, তাৰপিছত ৰাজনীতি বিজ্ঞানত 91 আৰু ভূগোলত পাইছোঁ 92 আৰু অৰ্থনীতি বিজ্ঞানত পাইছোঁ 83 নম্বৰ। খুবেই ভাল ফলাফল দেখুৱালা তুমি। তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা? মই প্ৰথমতে সদায় পঢ়িছিলোঁ, মানে এনেকুৱা নাই যে আজি কিবা এটা এনেকুৱা উৎসৱ আমি নপঢ়োঁ। যদি এনেকুৱা কোনোবা ধৰণৰ উৎসৱ পাৰ্বণ থাকে ৰাতি অলপ হ'লে এঘণ্টামান হ'লেও পঢ়োঁ, কিন্তু কনচিষ্টেঞ্চিটো মেইন কথা মোৰ মতেদি। সেইকাৰণে মই সদায় পঢ়িছিলোঁ। আৰু কিতাপ বিশেষকৈ মই বহি বেছি মুখস্থ কৰা নহয়, কিতাপখন মই ভালদৰে পঢ়িছিলোঁ। আমাৰ NCERT-ৰ কিতাপ হয় বেছিভাগ, সেইকেইখন মই ভালকৈ পঢ়িছিলোঁ। আৰু এনেকুৱা নহয় মই এবাৰ পঢ়িছিলোঁ, মই সেই NCERT কিতাপ এখন 3-4 বাৰমান পঢ়িছিলোঁ, যাতে মোৰ কিতাপৰ লাইনবিলাকো আনকি মোৰ মানে সেই হৈ গৈছিল, মনত পৰে এইখিনি দেখিলে এইখিনি হেৰিয়ত আছিল, সেনেকুৱাকৈ পঢ়িছিলোঁ। আৰু বস্তুবিলাক বুজি পোৱাটো মেইন কথা, মুখস্থ কৰাতকৈ। বহুতৰ মতেদি হয় কি আৰ্টছত মুখস্থ কৰিব লাগে, সেনেকুৱা। মোৰ মতেদি তেনেকুৱা নহয়, বুজি পোৱাটো মেইন কথা। বুজি কেনেও বহুখিনি কথা লিখিব পাৰিছিলোঁ। আৰু এনেকুৱা নহয় কি সকলো কুৱেশ্যন কমন পৰে, কেইটামান যিকেইটা আমাক ছাৰ মেমহঁতে দিয়ে সেইবিলাক মুখস্থ কৰোঁ, কৰি কেনে সেইবিলাক লিখি দিওঁ, তেনেকুৱা নাছিল। কিতাপখনৰ পৰা পঢ়ি আমি আভাসখিনি পাইছিলোঁ। আৰু আমাৰ টিচাৰসকলো ভাল আছিল, তেওঁলোকে আমাৰ বুজাত বেছি গুৰুত্ব দিছিল, প্ৰতিটো বস্তু ভালদৰে বুজাইছিল। আৰু কনফিউজন থাকিলে মই ৰাতিও কেতিয়াবা ফোন কৰোঁ, ধুনীয়াকৈ বুজাই দিয়া আছিল, নাইবা মেছেজত দিওঁ, ধুনীয়াকৈ আমাক দিয়ে দিয়া আছিল উত্তৰখিনি। তেনেকুৱা কনফিউজনখিনি যিমান ওলাই কৰা আছিলোঁ। মেথছতো মই ৰেফাৰেঞ্চ বুকৰ পৰাও কৰিছিলোঁ, কিন্তু মানে প্ৰেক্টিচটো বহুত কৰিছিলোঁ। NCERT কিতাপখনো কৰিছিলোঁ, প্ৰেক্টিচটো যথেষ্ট কৰিছিলোঁ। মোৰ মতেদি মেথছত প্ৰথমে মই সকলোতকৈ বেছি সময় দিছিলোঁ, বহুখিনি সময় লাগিছিল মেথছত। আৰু সদায় প্ৰেক্টিচটো এতিয়া এটা কৰোঁ, কৰি উঠি আৰু কেইদিনৰ পিছত ধৰি লওক 1 নম্বৰ চেপ্টাৰটো কৰিলোঁ, নেক্সটটো কৰি উঠি আৰু 2 নম্বৰ চেপ্টাৰটো কৰি উঠি 1 নম্বৰটো মাজে মাজে ঘূৰি আহিছিলোঁ, উভতি আহিছিলোঁ। ৰিভিজনটো মেইন, আৰু ৰিভিজনটো কৰি আছিলোঁ সময়ে সময়ে। তাৰ বাবেও মোৰ মনত থকা এইটো আছিল, কেৱল বুজি গ'লেই নহ'ব, এইটো সঁচা কথা কি মনত থাকিব লাগিব। তাৰ বাবে ৰিভিজনটো ঠিক পৰিমাণে কৰিছিলোঁ আৰু এক্সাম দিছিলোঁ। আমাৰ বহুতো ক্লাছ টেষ্ট পতা হৈছিল, আৰু সেনেকৈ ঘৰতো দিছিলোঁ, ঘৰতো মই বহুতো এক্সাম লিখিছিলোঁ। মানে কেনেকুৱা নিজে পৰীক্ষা? নহয়, আমাক পেপাৰবিলাকহে কৰি দিছিল, দি দিয়া হৈছিল। ছাৰ মেমসকলে আমাক দি দিছিল পেপাৰবিলাক, এনেকৈ মেছেজত দিয়ে। কিছুমানে আমাক ঘৰত আহিও, কিছুমান মেথছৰ ছাৰহঁতে ঘৰত আহিও পেপাৰ দিয়া আছিল, ইকনমিক্সৰ ছাৰেও দিছিল, তেনেকৈ ঘৰতো পেপাৰ কৰিছিলোঁ। তুমি কোনোবা ছাৰ বাইদেউৰ নাম আজি উল্লেখ কৰিব ভাল পাবা নেকি? হয়, মই মেথছৰ আমাৰ প্ৰাঞ্জল ছাৰ, হিৰণ মেম, দীপজ্যোতি ছাৰ, মিণ্টু ছাৰ, বহুত মই বিশেষকৈ প্ৰাঞ্জল ছাৰ, হিৰণ মেম বহুত বেছি কৃতজ্ঞ তেওঁলোকৰ প্ৰতি। মই বহুত মোৰ নামত মোৰ আৰু মোৰ এগৰাকী বান্ধৱী আমাৰ বহুত কষ্ট কৰিছিল। আৰু মেইন কথা আমাৰ ওপৰত আস্থা এটা আছিল, যিটো আমি নিজৰ এটা সময়ত এনেকুৱা হৈছিল। মই মেথছত এবাৰ বহুত কম মাৰ্ক পাইছিলোঁ, এবাৰ মই 75 পাইছিলোঁ, এবাৰ মই আনকি 65ও পাইছিলোঁ। মই সিবাৰ একেবাৰে বহুত হতাশ হৈ পৰিছিলোঁ, মই ভাবিছিলোঁ মই নোৱাৰোঁ। আৰু সেই সময়ত মানে তেখেতসকলে যথেষ্ট উৎসাহ মই দিছিল। ধন্যবাদ জনাইছোঁ, তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু কাৰ অৰিহণা আছে তোমাৰ সফলতাৰ আঁৰত তুমি ভাবা? আৰু মোৰ অৰ্থনীতি ছাৰ নৱ ছাৰো বহুত ভাল আছিল, মই তেওঁৰ ওচৰতো বহুত কৃতজ্ঞ। নৱ ছাৰেও বহুতখিনি কৰিছিল, আৰু ছাৰো বহুত ভাল শিকাইছিল, তেওঁৰ ওচৰতো মই বহুত বেছি কৃতজ্ঞ।